আজি প্ৰায় 7টামান ৰাস্তা আজি আমি ৰাতিপুৱাৰ পৰা আধাৰশিলা কৰি আছোঁ। আপোনালোকে জানে যে আমি কিছুদিনৰ আগতে প্ৰায় 27 কোটি টকাৰ ৰাস্তা বাবে আমি টেণ্ডাৰ কৰিছিলোঁ আৰু ইতিমধ্যে যিভাৱে এই অৰ্ডাৰবিলাক ওলাই আহিছে আমি এটা এটা ৰাস্তাৰ আমি কামবিলাক আৰম্ভ কৰিছোঁ। আমি তিনিচুকীয়াতো কেইবাটাও ৰাস্তা আমি পাবৰ কাৰণে সক্ষম হৈছিলোঁ। গতিকে আজি প্ৰায় আমি কেইবা কোটি টকাৰ ৰাস্তাৰ কাম বাবে আজি আমি ভূমি পূজন কৰিলোঁ। আপোনালোকে জানে যে তিনিচুকীয়াৰ কেইবাটাও ৰাস্তা আমি বহলভাৱে নিৰ্মাণ কৰাৰ কাম আমি ইতিমধ্যে আৰম্ভ কৰিছোঁ। যিটো কাষতে লাগি আছে ৰঙাগড়া পথটো গৌৰৱ পথ নামেৰে যিটো আঁচনি আছিলে, এই গৌৰৱ পথৰ জৰিয়তে আমি নিৰ্মাণ কৰি আছোঁ। আমি চেষ্টা কৰিছোঁ যাতে শুকান ছিজনৰ আগে আগে এই ৰাস্তাটো আমি নিৰ্মাণ কৰি উলিয়াই ল'ব পাৰোঁ। ঠিক তেনেকৈ আমাৰ পৰ্বতীয়া ৰাস্তাটোৰ কাম ক্ষিপ্ৰতাৰে চলি আছে। পানী যোগান আঁচনিয়ে আমাক বাৰে বাৰে মিউনিচিপালিটিৰ জৰিয়তে আমি বাধা পাই থকাৰ কাৰণে অলপ অসুবিধা আছে, কিন্তু মিউনিচিপালিটিও ইতিমধ্যে চেষ্টা কৰিছে যাতে পানী যোগান আঁচনিটোৰ কামটো সোনকালে হৈ উঠে। আৰু পানী যোগান আঁচনিটো কাম হৈ উঠিলে আমি পৰ্বতীয়া ৰাস্তাৰ কামটো আমি সমাপ্ত কৰিম। এটি ৰোডটো আমি আছাম মালাৰ নামেৰে আমি যি আঁচনি আছে তাৰ যোগেদি আমি নিৰ্মাণৰ কাম ইতিমধ্যে আমি আৰম্ভ কৰিছোঁ। ঠিক তেনেকৈ আমাৰ SK পইণ্টৰ পৰা দুলীয়াজানলৈকে যিটো ৰাস্তা আছে সেইটো আমি আছাম মালাৰ কামত আমি কাম আৰম্ভ কৰিছোঁ। তাতো এটা বৰডুবিত এটা ফ্লাইঅভাৰ হ'ব আৰু আমাৰ ৰাস্তাটো সুন্দৰভাৱে আমি নিৰ্মাণ কৰিবৰ কাৰণে সক্ষম হ'ম। গতিকে যিমানবিলাক আমাৰ বাইপাছৰ লগত যিবিলাক যোগাযোগ কৰা ৰাস্তা আছে সকলোবিলাক ৰাস্তাই আমি বহলভাৱে নিৰ্মাণ কৰিবৰ কাৰণে ইতিমধ্যে আমি আঁচনি প্ৰস্তুত কৰিছোঁ। গতিকে মই আশাবাদী যে খুব সোনকালে আমাৰ তিনিচুকীয়াখনৰ এই যিবিলাক যান জঁট আছে সেই সমস্যাবিলাক নাইকিয়া হ'ব যদি আমি ৰাস্তাবিলাক অকণমান বহলভাৱে নিৰ্মাণ কৰিবৰ কাৰণে সক্ষম হ'ম। আৰু তেনেধৰণৰে আমি কামবিলাক আৰম্ভ কৰিছোঁ।